কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা এই অধ্যায়টোৰ আমি আজি এটা নতুন টপিক আলোচনা কৰিম। সেইটো হৈছে যে অনা কংগ্ৰেছবাদ, তাৰপিছত 1967 যিটো ইলেকশ্যন হৈছিলে সেই ইলেকশ্যনটোৰ নিৰ্বাচনটোৰ ফলাফল হয়নে, আৰু ইয়াৰ পিছত দুটা নতুন নতুন ধাৰণা, কোৱালিশ্যন বা সংযুক্ত চৰকাৰ আৰু তোমাৰ দলত্যাগৰ ৰাজনীতি, এই সম্পৰ্কত আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। প্ৰথমতে অকংগ্ৰেছবাদ কি, তোমালোকৰ এটা কথা কৈছিলোঁ আগৰ নিৰ্বাচনবোৰৰ কথা কওঁতে, যদিও কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হৈছিল লোকসভাত বা বিধানসভাত প্ৰথমটো নিৰ্বাচনত, কিন্তু দেখা গৈছিল যে বিৰোধী ৰাজনৈতিক দলবিলাকৰ মাজত ভোটৰ বিভাজন হোৱা কাৰণেহে কংগ্ৰেছে কি কৰিব পাৰিছিল, নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। কাৰণ তোমালোকে জানা যে ভাৰতীয় গণতন্ত্ৰত যিটো দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰে সেইটো দলেই চৰকাৰ গঠন কৰে। তোমালোকক মই কৈছিলোঁ সংখ্যাগৰিষ্ঠ আসন মানে কি, যিমানটা ছিট থাকিব লোকসভাতে হওক বা বিধানসভাতে হওক, যিমানখন আসন থাকিব সেই আসনৰ 50% মানে 50%, আধাতকৈ তাৰমানে এটা হ'লেও কি হ'ব লাগিব, ভোট বেছি পাব লাগিব। যদি কোনো এটা দলে তেনেকুৱা ভোট লাভ কৰে, মানে আধাতকৈ এটা হ'লেও বেছি ভোট লাভ কৰে, সেইটো দলক একক সংখ্যাগৰিষ্ঠতা লাভ কৰা দল বুলি কোৱা হয়। আৰু সেইটো দলে ভাৰতীয় গণতন্ত্ৰত কি কৰিব পাৰে, চৰকাৰ গঠন কৰিব পাৰে বা ভাৰতীয় সংবিধান মতে চৰকাৰ গঠন কৰাৰ সুবিধা পায়। এতিয়া আগৰ এই তিনিটা নিৰ্বাচনত তোমাৰ 52, 57, 62ৰ নিৰ্বাচনত এই বিৰোধী ৰাজনৈতিক দলবিলাকে অনুভৱ কৰিছিল যে তেওঁলোকৰ মাজত হোৱা ভোটৰ বিভাজনে কংগ্ৰেছক ক্ষমতালৈ অনাত সহায় কৰিছে। মই তোমালোকক কৈছিলোঁ যে কোনোবা এটা নিৰ্বাচনত ধৰি লোৱা 47% ভোট কংগ্ৰেছে পাইছে বা 45% ভোট কংগ্ৰেছে পাইছে, 55% ভোট কিন্তু আকৌ বাকী দলবিলাকৰ মাজত ভাগ হৈ আছে। এতিয়া ভাৰতত যিহেতু দ্বিদলীয় ব্যৱস্থা নাই, গতিকে আনবোৰ দলৰ মাজত ভোটবিলাক সেই 55% ভোট কাৰোবাৰ 2%, কাৰোবাৰ 10%, এনেকৈ ভাগ হৈ গৈছে। কিন্তু তোমালোকে যদি চাব যোৱা মেজৰিটি হিচাপত কিন্তু কংগ্ৰেছে আচলতে, আমি শতাংশ চাব গ'লে কংগ্ৰেছে আধাতকৈ কম শতাংশ ভোট পাইছে, কিন্তু তথাপিও কি হয়, সংখ্যা হিচাপত তেওঁলোকে বেছি পাইছে। কাৰণ কিয়, যে ভোটবিলাক ভাগ হৈ গৈছে। তোমালোকক এই কথাটো মই ফাৰ্ষ্ট ইয়েৰত খুব ভালকৈ বুজাই দিছিলোঁ, তোমালোকৰ যদি মনত আছে, যে মানে এজন মানুহে ধৰি লোৱা তোমালোকৰ ক্লাছত 100গৰাকী ছাত্ৰ ছাত্ৰী, এজনে যদি 30টা ভোট পায়, বাকী 70টা ভোট যদি তোমাৰ 7জন মানুহৰ মাজত ভাগ হৈ যায়, তেতিয়াহ'লে কি হ'ব, 10টাকৈ পৰিব হয়নে, বাকী 70টা ভোট এজনৰ ভাগত, মই সমানকৈ পৰা বুলিয়ে ধৰিলোঁ, কাৰোবাৰ ভাগত ধৰি লওক 5ও পৰিব পাৰে, কাৰোবাৰ 15, তেনেকৈ পৰিব, মুঠতে 70টা ভোট ভাগ হৈ থাকিলে। কিন্তু কোনে জিতিলে, অকলে যোনে 30টা ভোট পাইছে। কিন্তু যদি সেই 70টা ভোট এনেকুৱা হ'ল হয় যে কেৱল দুজনে কেণ্ডিডেট উঠিব পাৰে, গতিকে সেই 30টা মানে ভোট পোৱা ব্যক্তিজনক বা ল'ৰা বা ছোৱালীজনক বাকী 70টা মানে 70জন ছাত্ৰ ছাত্ৰীয়ে আচলতে ৰিজেক্ট কৰিছে, তেওঁক ভাল নাপাই পেলাই তেওঁলোকে ভোটবোৰ অমুকক দিছে, ধৰি লোৱা মানে বিক দিছে, চিক দিছে, ডিক দিছে, এনেকৈ 7জনক বেলেগ 7জনক দি দিছে। যদি এজনেই থাকিলেহেঁতেন তেতিয়াহ'লে সেই 70টা ভোট বাকী বেলেগ এজনে পাই গ'লহেঁতেন, সেই 30জনেই পালেহেঁতেন, মাত্ৰ 30টা ভোট পালেহেঁতেন, তেওঁ বিজয়ী নহ'লহেঁতেন। গতিকে বিৰোধী দলবিলাকে সেই অংকটো বুজি পালে যে বিৰোধী ৰাজনৈতিক দলবিলাকে অনুভৱ কৰিছিল যে তেওঁলোকৰ মাজত হোৱা ভোটৰ বিভাজনে কংগ্ৰেছক ক্ষমতালৈ অনাত সহায় কৰিছে। আৰু ইন্দিৰা গান্ধীৰ সময়ত 1967 চনৰ নিৰ্বাচনৰ আগত নিবনুৱা সমস্যা, খাদ্য সংকট, তোমালোকক আলোচনা কৰিছিলোঁ মই এইটো, মূল্য বৃদ্ধি, এইবিলাকৰ কাৰণে জনসাধাৰণৰ মনত প্ৰবল প্ৰতিবাদৰ জোৱাৰ উঠে আৰু কংগ্ৰেছ চৰকাৰৰ প্ৰতি এক ধৰণৰ মানে ক্ষোভৰ উদগীৰণ ঘটে, মানে বেয়া পোৱা আৰম্ভ হয় যে এই চৰকাৰখনে আমি ইমান আশা কৰি আনিছিলোঁ, কিন্তু আমি এইবিলাক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে এইটোৱে বিৰোধী দলবিলাকে এটা সুযোগ বুলি গ্ৰহণ কৰিব বিচাৰে যে এইখিনি সময়ত যিহেতু জনসাধাৰণ কংগ্ৰেছৰ প্ৰতি অসন্তুষ্ট হৈ আছে এই অসুবিধাবিলাকৰ কাৰণে, আভ্যন্তৰীণ সমস্যাবিলাকৰ কাৰণে, গতিকে এই সুবিধাটো বিৰোধী দলবিলাকে গ্ৰহণ কৰা উচিত বুলি বিবেচনা কৰিলে, মানে নিৰ্বাচনত তেওঁলোকে কংগ্ৰেছৰ বিপক্ষে থিয় দিব, মানে এইটো ভাবিলে। এই বিৰোধী দলবিলাকৰ মাজত হোৱা ভোটৰ বিভাজন বন্ধ কৰিবলৈ তেওঁলোকে নীতিগত আৰু আদৰ্শগতভাৱে পৃথক, কাৰণ বেলেগ ৰাজনৈতিক দলৰ তোমাৰ নীতি আদৰ্শ বেলেগ হয়নে, গতিকে কিন্তু এই নীতি আৰু আদৰ্শগতভাৱে পৃথক ৰাজনৈতিক দলবিলাকে কি কৰিলে, নিৰ্বাচনী মিত্ৰতা স্থাপন কৰিলে। তেওঁলোকে যিটো বুজি পালে যে আমাৰ মাজত ভোটৰ বিভাজন হোৱা কাৰণেহে কংগ্ৰেছ জয়ী হৈছে,
গতিকে তেওঁলোকে কি কৰিলে নিজৰ মাজত মিত্ৰতা স্থাপন কৰিলে তেওঁলোকৰ নীতিগত বা আদৰ্শগত পাৰ্থক্য এইবিলাক পাহৰি তেওঁলোকে নিজৰ মাজত মিত্ৰতা কৰি কংগ্ৰেছৰ বিৰুদ্ধে জোটবন্ধন কৰিলে জোটবন্ধন মানে তোমাৰ এলায়েন্স মানে একেলগে লগ হ'ল আৰু জোটবন্ধন কৰি কেন্দ্ৰত আৰু কিছু সংখ্যক ৰাষ্ট্ৰত কংগ্ৰেছ এইটো ৰাজ্য হ'ব দেই কিছু সংখ্যক ৰাজ্যত কংগ্ৰেছ বিৰোধী চৰকাৰ গঠন কৰিবলৈ বিচাৰে এইটো মানে ৰাজ্য বুলি ক'ব লাগিব কিছু সংখ্যক ৰাজ্যত কংগ্ৰেছ বিৰোধী চৰকাৰ গঠন কৰিবলৈ বিচাৰে তাৰপিছত কিছুমান ৰাজ্যত বিৰোধী দলবোৰৰ মাজত আসনৰ ভাগ বতৰাৰ ক্ষেত্ৰত কি হয় বুজাবুজিও হয় বিৰোধী দলবিলাকে ভাবিছিল যে ইন্দিৰা গান্ধীৰ অনভিজ্ঞতা ইন্দিৰা গান্ধী যিহেতু নতুন আছিল ৰাজনীতিত মানে তুলনামূলকভাৱে আৰু দলীয় যিবিলাক ভিতৰুৱা ক্ষমতাকেন্দ্ৰিক সংঘাত এইবিলাকে জুৰুলা কৰা কংগ্ৰেছ দলক পৰাজিত কৰাৰ এয়াই হৈছে এটা উপযুক্ত সময় কাৰণ ক্ষমতাকেন্দ্ৰিক সংঘাত হৈছিলে তোমালোকে জানা সিন্ডিকেট যিবিলাক বয়োজ্যেষ্ঠ নেতা কংগ্ৰেছৰ তেওঁলোকে মানে তোমাৰ ইন্দিৰা গান্ধীক তেওঁলোকে ছাপোৰ্ট কৰিছিল গোপন বেলটৰ দ্বাৰা যেতিয়া মোৰাৰজী দেশাই আৰু ইন্দিৰা গান্ধীৰ মাজত আমি আলোচনা কৰিছোঁ এইটো কোন মানে প্ৰধানমন্ত্ৰী দিব শাস্ত্ৰীৰ পিছত সেইটোত কি হৈছিলে সিন্ডিকেট বা এই যিখিনি মানে বয়োজ্যেষ্ঠ নেতা কংগ্ৰেছৰ তেওঁলোকে ইন্দিৰা গান্ধীক ছাপোৰ্ট কৰিছিল কিয় কৰিছিল যে তেওঁলোকে ভাবিছিল যে ইন্দিৰা গান্ধী তেওঁলোকৰ কথামতে মানে ইন্দিৰা গান্ধীক পৰিচালনা কৰিব পাৰিব কাৰণ ইন্দিৰা গান্ধী অনভিজ্ঞ কিন্তু ইন্দিৰা গান্ধীয়ে সেই নেতাবিলাকৰ বয়োজ্যেষ্ঠ নেতাবিলাকৰ ওপৰত নিৰ্ভৰশীল নহয় তেওঁ নিজাকে এটা লবি বা নিজৰ কিছুমান মানে এটা গোট গঠন কৰি ল'লে গতিকে কিছুমান ক্ষমতাকেন্দ্ৰিক অৰিয়াৰী হ'ল গতিকে এই অৰিয়াৰীয়ে নিজৰ দলৰ ভিতৰতে যিহেতু কাজিয়া হৈছে সংঘাত আছে ক্ষমতাক লৈ গতিকে স্বাভাৱিকতে দলটোৰ কিছু দুৰ্বল হৈ যায় সেইখিনি সময়ত আৰু ইন্দিৰা গান্ধী যিহেতু অনভিজ্ঞ এই দুইটা কথাৰ সুযোগ বিৰোধী দলবিলাকে ল'ব বিচাৰি তেওঁলোকে সকলো আদৰ্শগত নীতিগত যিবিলাক তেওঁলোকৰ মাজত পাৰ্থক্য দলবিলাকৰ মাজত সেইবিলাক আঁতৰাই একেলগে কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলবোৰ আগবাঢ়ি আহিল বিৰোধী দলবিলাকৰ মাজত আসনৰ ভাগ বতৰা হয় আসনৰ বুজা পৰা কেনেকৈ যে ধৰি লোৱা যদি এইটো প্ৰাৰ্থী মানে এইটো সমষ্টিত অমুক জয়ী হয় তেতিয়াহ'লে কি ক'ব যে মানে আমাৰ দলৰ পৰা দিব লাগিব মানে আমাৰ দলৰ পৰা চিটটো দিব লাগিব বা এটা সমষ্টিত এইটো ধৰি লোৱা অমুক প্ৰাৰ্থীৰ কাৰণে বি নামৰ প্ৰাৰ্থীটোৰ কাৰণে সংৰক্ষিত বি চি ডি একেলগে যোগ হৈছে যে আমাৰ কাৰণে এইটো সমষ্টি লাগিব চিয়ে ক'ব যে আমাৰ কাৰণে এইটো সমষ্টি লাগিব এনেকৈ আসনৰ বুজা পৰা ভাগ বতৰা এইবোৰ হৈ গৈছে বা জিতিলে ইমান % আসন আমাক লাগিব এনেকুৱা ধৰণৰ ভাগ বতৰা তেওঁলোকে কৰি লৈছিলে কিছুমান ৰাজ্যত কংগ্ৰেছৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলবোৰৰ এই একত্ৰিত হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এই কৌশলটোক সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াই কি কৰিছে অনা কংগ্ৰেছবাদ বা অকংগ্ৰেছবাদ বুলিও কয় নন কংগ্ৰেছিজম বুলি অভিহিত কৰিছে এইটো তোমালোকৰ 1 নম্বৰৰ প্ৰশ্ন আহে কেতিয়াবা যে অনা কংগ্ৰেছবাদ বা অকংগ্ৰেছবাদ শব্দটো কোনে প্ৰথম ব্যৱহাৰ কৰিছিল ৰাম মনোহৰ লোহিয়াই তেওঁ কৈছিল যে কংগ্ৰেছৰ বিৰুদ্ধে যে বিৰোধী ৰাজনৈতিক দলবিলাকে একত্ৰিত হৈ যেটো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছিল এই কৌশলটোক সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াই অনা কংগ্ৰেছবাদ বুলি অভিহিত কৰিছে ৰাম মনোহৰ লোহিয়াই আৰু এটা কথা কৈছিলে যে তেওঁ কৈছিল যে কংগ্ৰেছ দলটো হৈছে দুখীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা দল আৰু এইটো এটা অগণতান্ত্ৰিক দল যেহেতু গণতন্ত্ৰত ধনী দুখীয়া সব সমান থাকিব লাগে গতিকে যেহেতু তেওঁলোকে দাবী কৰিছে যে তেওঁলোকে কৈছে যে কংগ্ৰেছে দুখীয়াৰ স্বাৰ্থৰ কাৰণে কাম কৰা নাই দুখীয়াৰ নিবনুৱা সমস্যা হ্ৰাস কৰিব পৰা নাই মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই গতিকে দুখীয়াৰ বিৰুদ্ধে কাম কৰি আছে আৰু এইটো এটা অগণতান্ত্ৰিক দল গতিকে অনা কংগ্ৰেছী দলবিলাকে একত্ৰিত হৈ ভাৰতৰ গণতন্ত্ৰ পুনৰ উদ্ধাৰ কৰা উচিত এইটো আছিল ৰাম মনোহৰ লোহিয়াৰ কথা এয়া ৰাম মনোহৰ লোহিয়া তোমালোকক এখন ফটোগ্ৰাফ মই দেখুৱাইছোঁ এতিয়া 1967 চনৰ নিৰ্বাচনৰ ফলাফল যদি আমি চাওঁ 1967 চনৰ নিৰ্বাচন আহিল নিৰ্বাচনত কি হ'ল আমি ক'লোৱেই যে বিৰোধী দলবিলাকে একত্ৰিত হৈ কংগ্ৰেছৰ বিৰুদ্ধে একত্ৰিত হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে মানে এফালে কংগ্ৰেছ আৰু এফালে তোমাৰ বিৰোধী দল কংগ্ৰেছক অৱশ্যে ভাৰতীয় কমিউনিষ্ট দলৰ ছাপোৰ্ট আছিলে কংগ্ৰেছৰ লগত কিন্তু বাকী ৰাজনৈতিক দলবিলাক কিন্তু পৃথক মানে অনা কংগ্ৰেছবাদ যেটো এইটো ভাগত সোমাই আছিলে এতিয়া এই নিৰ্বাচনে কংগ্ৰেছক লোকসভা আৰু বিধানসভা উভয়তে ডাঙৰ আঘাত হানিবলৈ সক্ষম হ'ল মানে নিৰ্বাচনী ফলাফল কংগ্ৰেছৰ ইমান বেয়া আছিলে যে তেওঁলোকৰ মানে এটা ডাঙৰ আঘাত তেওঁলোকে পালে কংগ্ৰেছে কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল কিন্তু আগৰ তিনিটা নিৰ্বাচনৰ তুলনাত অতি কম সংখ্যক ভোট কংগ্ৰেছে লাভ কৰিলে আমি দিম এখন চাৰ্ট তোমালোকক মই দেখুৱাইছোঁ বাৰু এতিয়া ইন্দিৰা গান্ধী মন্ত্ৰীসভাৰ আধাতকৈ বেছি সংখ্যক মন্ত্ৰীয়ে কি কৰিলে পৰাজয় বৰণ কৰিবলগীয়া হ'ল তেওঁলোকে মানে হাৰিলে নিৰ্বাচনত
এয়া লোকসভা চুনাব হিন্দীত দিয়া আছে বাৰু। লোকসভাৰ যিটো ইলেকশ্যনৰ 1967ৰ যিটো ইলেকশ্যন তাৰ ৰিজাল্ট চোৱা, কংগ্ৰেছে 283খন ভোট লাভ কৰিছে, হয়নে? মাত্ৰ বুলি এইকাৰণে কোৱা হৈছে যে তোমালোকে জানা যে ভাৰতৰ প্ৰথমটো নিৰ্বাচনত কি হৈছিলে, কংগ্ৰেছে যথেষ্ট সংখ্যক ভোট লাভ, তেতিয়া আসনো কম আছিলে। বৰ্তমানটো আসন তোমাৰ মানে 520 হৈছিলে। এই 1967ৰ যিটো নিৰ্বাচন তাতে 520খন লোকসভাৰ মানে আসন আমি দেখিবলৈ পাওঁ। কিন্তু যেতিয়া ভাৰতৰ প্ৰথমটো যিটো মানে সাধাৰণ নিৰ্বাচন তাতকৈ তাৰমানে বা দ্বিতীয় সাধাৰণ নিৰ্বাচনতকৈও বা তৃতীয়তকৈও কি হৈছিলে যে তোমাৰ এইটো নিৰ্বাচনত খুব কম সংখ্যক আসন কংগ্ৰেছ দলে লাভ কৰিবলৈ সক্ষম হৈছে। কাৰণ প্ৰথমটোত তোমাৰ ছিট আছিলে 489, তোমালোকৰ যদি মনত আছে। এতিয়া ক'লোঁ 520, আৰু তোমাৰ 489ৰ ভিতৰত কংগ্ৰেছে লাভ কৰিছিল, প্ৰথমৰ লগতে আমি তুলনা কৰিছোঁ বাৰু, 364খন আসন, 364খন। ইয়াত 520ৰ 283খন। স্বাভাৱিকতে তেওঁলোকে মেজৰিটি যদিও পাইছে, তেওঁলোকৰ হেৰিটো কম, মানে আসনৰ সংখ্যা কম পাইছে। দ্বিতীয় স্থানত আছিলে স্বতন্ত্ৰ পাৰ্টি, জনসংঘই পাইছিলে 35টা ভোট, CPI 23টা ভোট। এনেকৈ এই তোমালোকৰ লোকসভাৰ চুনাবটোৰ বা লোকসভা নিৰ্বাচনৰ যিটো 1967ৰ ফলাফল সেইটো মই দেখুৱাইছোঁ। কংগ্ৰেছে 7খন ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল আৰু 2খন ৰাজ্যত দলত্যাগ হোৱাৰ ফলত চৰকাৰ গঠন কৰাত সফল নহ'ল। দলত্যাগ মানে কংগ্ৰেছৰ পৰা সেই মানে লোকসকল আঁতৰি গৈছিল, কংগ্ৰেছ দল ত্যাগ কৰিছিল, কৰি বেলেগ দলত যোগদান কৰিছিল। যিকেইখন ৰাজ্যত 1967ৰ নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰিলে, সেইকেইখন ৰাজ্য হৈছে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ, পশ্চিমবংগ, উৰিষ্যা, মাদ্ৰাজ, বৰ্তমানৰ তামিলনাডু বুলি কয়, আৰু কেৰালা। এইকেইখন ৰাজ্যত 1967ৰ নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ'ল, তেওঁলোকে সংখ্যাগৰিষ্ঠতা হেৰুৱায়। এতিয়া তামিলনাডুৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ আহে। তামিলনাডু বা মানে আগতে মাদ্ৰাজ বুলি কৈছিলে, তাত DMK, দ্ৰাবিড়া মুন্নেত্ৰা কাজাগাম, এইটো ফুল ফৰ্মো আহে, DMKৰ ফুল ফৰ্ম। এতিয়া এই DMK দলে, পপুলাৰলি ন'ন এজ DMK বুলিয়েই কয়, DMK নামৰ আঞ্চলিক দল এটাই কি কৰে, চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তামিলনাডুত 1967ৰ নিৰ্বাচনত। আৰু এই DMKই হ'ল স্বাধীন ভাৰতৰ কোনো ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা প্ৰথমটো অনা কংগ্ৰেছী আৰু প্ৰথমটো আঞ্চলিক দল। দুটা প্ৰশ্ন হ'ব পাৰে, বুজি পাইছানে? এটা হ'ব পাৰে যে স্বাধীন ভাৰতৰ কোনো ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা প্ৰথমটো অকংগ্ৰেছী দল কোন বা অনা কংগ্ৰেছী দল কোন? উত্তৰটো হ'ব DMK। আকৌ আহিব পাৰে যে স্বাধীন ভাৰতত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা প্ৰথমটো মানে কোনো ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা প্ৰথমটো আঞ্চলিক দল কোন? তেতিয়াও আমি ক'ব লাগিব DMK। গতিকে দুটা কথা ইয়াত আহিছে, তোমালোকে মনত ৰাখিবা 1967ৰ নিৰ্বাচনত তামিলনাডুত DMK, ঠিক আছে? অনা কংগ্ৰেছী বুলিও আহিব পাৰে, আঞ্চলিক দল বুলিও আহিব পাৰে। আন যিখন 8খন ৰাজ্য, তামিলনাডুৰ আমি পালোৱেই, তেওঁলোকে মানে গঠন কৰিলে, আৰু আন 8খন ৰাজ্যত বিৰোধী দলবিলাকে যদিও মেজৰিটি সম্পূৰ্ণকৈ পোৱা নাছিল, তেওঁলোকে লগ হৈ মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ গঠন কৰি ল'লে। এতিয়া তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে মৰ্চা বা সংযুক্ত চৰকাৰ কি? কোনো এটা ৰাজনৈতিক দলে যদি সংসদ অথবা ৰাজ্য বিধানসভাত প্ৰয়োজনীয় একক সংখ্যাগৰিষ্ঠ ভোট লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অসমৰ্থ হয়, তোমালোকে জানা যে চৰকাৰ গঠন কৰিবলৈ হ'লে এটা দলক অকলে যদি কৰিব খোজে একক সংখ্যাগৰিষ্ঠ ভোট লাভ কৰিব লাগিব, এবছলিউট মেজৰিটি, একক সংখ্যাগৰিষ্ঠতা। আৰু সেই মেজৰিটিটো কেতিয়া পাব? যিমানখন আসন থাকিব তাৰে আধাতকৈ এটা হ'লেও আসন মানে ভোট বেছি পাব লাগিব। যদি আসনৰ সংখ্যা 100খন হয়, ভোট পাব লাগিব 51টা, বুজি পাইছানে? অতি কমেও অকলে পাব লাগিব। গতিকে প্ৰয়োজনীয় একক সংখ্যাগৰিষ্ঠতা ভোট লাভ কৰিবলৈ কোনো এটা ৰাজনৈতিক দল যদি ব্যৰ্থ হয়, এইটো সংসদতো হ'ব পাৰে বা ৰাজ্য বিধানসভাতো হ'ব পাৰে, তেতিয়া 2 বা ততোধিক দল একগোট হৈ চৰকাৰ গঠন কৰে। আৰু এনে চৰকাৰক কোৱা হয় সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ, ইংৰাজীত কয় কোৱালিশ্যন গভৰ্ণমেণ্ট। আৰু 1967ৰ নিৰ্বাচনৰ পিছৰ পৰাই ভাৰতত সংযুক্ত চৰকাৰৰ ধাৰণাটো আৰম্ভ হয়। কাৰণ ইয়াৰ আগত তোমালোকে দেখা যে দলবিলাকে কি কৰিছিল, তোমাৰ কংগ্ৰেছেই
বেছিভাগত শাসন কৰিছিল কেৰালাত বা হেৰিত যদিও আহিছিলে তাত মানে কি নিৰ্দলীয় বিধায়কৰ সমৰ্থন লৈছিল এনেকুৱা কোৱালিশ্যন গভমেণ্ট বা মৰ্চা চৰকাৰ ফৰ্ম হোৱা নাছিল কিন্তু 1967 নিৰ্বাচনতেই ভাৰতত পোনপ্ৰথমবাৰৰ কাৰণে সংযুক্ত চৰকাৰৰ ধাৰণাটো আৰম্ভ হয় মানে বেলেগ বেলেগ ৰাজনৈতিক দল লগ হৈ একেলগে চৰকাৰ গঠন কৰিব পৰাৰ যিটো ধাৰণা এইটোক কয় সংযুক্ত চৰকাৰ সেইটো কিয় কৰে যে যেতিয়া কোনো এটা ৰাজনৈতিক দলে ভাৰতৰ কেন্দ্ৰত বা ৰাজ্যৰ বিধানসভাত একক সংখ্যাগৰিষ্ঠ ভোট লাভ কৰিবলৈ সক্ষম নহয় তাৰমানে একক সংখ্যাগৰিষ্ঠতা ভোট লাভ কৰিব নোৱাৰিলে কি কৰিব নোৱাৰে চৰকাৰো গঠন কৰিব নোৱাৰে গতিকে চৰকাৰ গঠন কৰিবলৈ আমাৰ ভাৰতীয় সংবিধানত লিখা আছে এইটো কথা গতিকে চৰকাৰ গঠন কৰিবলৈ দুটা বা তাতকৈ বেছি দলৰ লগত তেওঁলোক লগ লাগে আৰু তেতিয়া তেওঁলোকৰ আসনৰ সংখ্যাটো বেছি হৈ যায় গতিকে তেতিয়া তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰে এনেকুৱা চৰকাৰক কোৱা হয় সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ এতিয়া আহিলে দলত্যাগ এই যে কৈছিলোঁ দলত্যাগৰ কাৰণেও চৰকাৰ গঠন কৰিব নোৱাৰিলে কংগ্ৰেছে এই দলত্যাগৰ ক্ষেত্ৰত কি যে 1967 নিৰ্বাচনত আন এটা বৈশিষ্ট্য হৈছে দলত্যাগ ব্যৱস্থাৰ আৰম্ভণি ইয়াৰ আগত কিন্তু দলত্যাগৰ কনচেপ্টটো তেনেকুৱা নাছিলে দলত্যাগ মানে কি যে নিৰ্বাচিত প্ৰতিনিধিয়ে তেওঁ যিটো দলৰ টিকট লৈ নিৰ্বাচিত হৈছিল ধৰি লোৱা কোনোবাই বিজেপিৰ পৰা পদুম ফুলৰ চিম্বলত নিৰ্বাচিত হৈছিল কোনোবা কংগ্ৰেছৰ হাতৰ চিম্বলত তেনেকুৱা আৰু বিজেপি বাৰু 1977 পৰা আহিছে তোমাৰ পদুম ফুলৰ চিম্বল মই উদাহৰণটো কৈছোঁ যে যিকোনো মানে বেলেগ এটা ৰাজনৈতিক দলৰ পৰা তোমাৰ মানে এটা ৰাজনৈতিক দলৰ চিম্বল ব্যৱহাৰ কৰি বা টিকট ব্যৱহাৰ কৰি তেওঁ নিৰ্বাচনত জয়ী হ'ল তাৰপিছত তেওঁ যদি সেই দলটো ত্যাগ কৰি আন ৰাজনৈতিক দলত যোগ দিয়ে সেইটো কোৱা হয় দলত্যাগ বুজি পাইছানে এ নামৰ ৰাজনৈতিক দলটোৰ পৰা টিকট লাভ কৰি কোনো এটা ব্যক্তিয়ে নিৰ্বাচনত জয়ী হ'ল কোনো এজন ব্যক্তিয়ে ধৰি লোৱা তেওঁ বিধানসভাৰ নিৰ্বাচনত MLA হৈয়ে জয়ী হ'ল বা সংসদৰ ক্ষেত্ৰত তেওঁ MP হৈয়ে জয়ী হ'ল তেনেকুৱা যদি জয়ী হ'ল তাৰপিছত জয়ী হোৱাৰ পিছত তেওঁ সেই এ নামৰ দলটো ত্যাগ কৰি বি নামৰ দলটোত যোগদান কৰিলে বা চি নামৰ দলটোত যোগদান কৰিলে তেতিয়াহ'লে তেওঁৰ এই কাৰ্যক কি বুলি কোৱা হ'ব দল ত্যাগ নিজৰ দলটো ত্যাগ কৰা ডিফেকশ্যন বুলি কয় ইংৰাজীত খুব পপুলাৰ টাৰ্ম তোমালোকে জানিব লাগিব ইংৰাজী নামটো মনত ৰাখিবা ডিফেকশ্যন 1967 চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত কংগ্ৰেছ দল ত্যাগ কৰা বিধায়কে হাৰিয়ানা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত অকংগ্ৰেছী চৰকাৰ গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল তেওঁলোকে কংগ্ৰেছৰ পৰা গৈ বেলেগ দলত যোগ দিছিল আৰু অকংগ্ৰেছী চৰকাৰ গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু ভাৰতীয় ৰাজনীতিত এই ধাৰণাটোক মানে দলত্যাগৰ যিটো ধাৰণা সেইটোক আয়াৰাম গয়াৰাম মানে পলিটিক্স বুলি কয় আয়াৰাম গয়াৰাম পলিটিক্স বুলি কয় কাৰণ মানে 1967 এই কথাখিনি কিয় আয়াৰাম জয়াৰাম এইটো খুব ইণ্টাৰেষ্টিং এটা কাহিনী আছে প্ৰথমে এই আয়াৰাম গয়াৰাম শব্দটো ব্যৱহাৰ কৰিছিল কংগ্ৰেছ নেতা ৰাও বীৰেন্দ্ৰ সিঙে তাৰমানে 1967 নিৰ্বাচনৰ পিছত হাৰিয়ানাৰ এগৰাকী বিধানসভাৰ সদস্য গয়ালাল আছিলে তেওঁৰ নাম দেই গয়ালালে 15 দিনত 3বাৰকৈ দল সলনি কৰি এটা মানে খুব হাঁহি উঠা পৰিস্থিতিৰ সৃষ্টি কৰিছিল তেওঁ প্ৰথমতে কংগ্ৰেছ দলৰ ত্যাগ কৰিলে কংগ্ৰেছ দল ত্যাগ কৰি বিৰোধী দলসমূহৰ একত্ৰিত হৈছিলে এটা শক্তি ইউনাইটেড ফ্ৰণ্টত তেওঁ যোগদান কৰিলে ঠিক আছে ইউনাইটেড ফ্ৰণ্টৰ পৰা তেওঁ আকৌ কংগ্ৰেছলৈ আহিলে আৰু কংগ্ৰেছলৈ অহাৰ 9 ঘণ্টাৰ পিছত পুনৰ তেওঁ ইউনাইটেড ফ্ৰণ্টলৈকে মানে গ'ল গতিকে এই গয়ালাল নামৰ মানুহজনে 15 দিনত 3বাৰকৈ দল সলনি কৰি এটা খুব হাস্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল 1967 নিৰ্বাচনৰ পিছত হাৰিয়ানাৰ পৰা তেওঁ কংগ্ৰেছৰ পৰা জয়ী হৈছিলে কিন্তু তাৰপিছত তেওঁ ইউনাইটেড ফ্ৰণ্টত গ'ল ইউনাইটেড ফ্ৰণ্টৰ পৰা আকৌ কংগ্ৰেছত আহিলে কংগ্ৰেছৰ পৰা আকৌ ইউনাইটেড ফ্ৰণ্টত গ'ল গতিকে এই গয়ালালে ইউনাইটেড ফ্ৰণ্টৰ পৰা কংগ্ৰেছলৈ যিটো মানে বাৰে বাৰে প্ৰত্যাৱৰ্তন তেওঁ সাংবাদিকৰ সন্মুখত মানে ঘোষণা কৰিছিলে বাক্যটো আয়াৰাম গয়াৰাম মানে এবাৰ গৈছে এবাৰ আহিছে আৰু এই কথাফাকি আজিও ভাৰতীয় ৰাজনীতিত দলত্যাগৰ ক্ষেত্ৰত বহুলভাৱে প্ৰচাৰিত এটা শব্দ সেইটো তোমালোকে মনত ৰাখিবা তোমালোকৰ কাহিনীটো নালাগে খুব ইণ্টাৰেষ্টিং কাহিনীৰ কাৰণে মই ক'লোঁ কথাটো কিতাপত আছে চাই ল'বা ভাৰতীয় ৰাজনীতিত দলত্যাগৰ মানসিকতা কিন্তু এতিয়াও কমা নাই ক্ৰমাৎ বৃদ্ধি পাই আহিছে আৰু এইটো ৰোধ কৰিবলৈ 1985 চনত ৰাজীৱ গান্ধী আছিলে সেই সময়ৰ প্ৰধানমন্ত্ৰী আৰু তেওঁ দলত্যাগ বাধা দিবৰ কাৰণে দলত্যাগ বিৰোধী এখন আইন প্ৰণয়ন কৰিলে আৰু এই আইন অনুসৰি এটা কথা কোৱা হ'ল যে সংসদ বা ৰাজ্য বিধানসভাৰ কোনো সদস্যই দল ত্যাগ কৰিলে তেওঁৰ সদস্যপদ বাতিল কৰা হ'ব
বুজি পাইছানে? দলত্যাগ বিৰোধী আইন কি 1985ত আহিছিলে, ৰাজীৱ গান্ধী আনিছিলে সেইখন। আৰু ইয়াৰ মূল কথা কি আছিলে যে সংসদ বা ৰাজ্য বিধানসভাৰ কোনো সদস্য, সংসদৰ সদস্যক আমি কি কওঁ? MP বুলি কওঁ। ৰাজ্য বিধানসভাৰ সদস্যক আমি কওঁ MLA বুলি কওঁ, মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি। তেতিয়াহ'লে MP বা MLA যদি ধৰি লোৱা কোনোবা এটা দলৰ পৰা জয়ী হ'ল, তেওঁ দল ত্যাগ কৰিলে তেওঁৰ সেই MP MLAৰ পদটোও যাব। ধৰি লোৱা কাৰণ মানুহক বিশ্বাসঘাতকতা কৰা হয়, মানুহে তেওঁক বিজেপি, ধৰি মই এনে উদাহৰণটো কৈছোঁ, বিজেপিৰ পৰা এজন ব্যক্তি জয়ী হ'ল, ঠিক আছে? তেওঁ যদি MP হ'ল, তেওঁ MP হোৱাৰ পিছত তেওঁ কি কৰিলে, ধৰি লোৱা নিৰ্বাচিত হোৱাৰ পিছত তেওঁ বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ বা AIUDF বা অন্য কোনো দলত যোগদান কৰিলে। তেতিয়া কি হ'ব? তেওঁৰ এই MP পদটো বাতিল হ'ব, মানে তেওঁৰ MP হৈ নাথাকিব। বুজি পাইছানে? তেওঁ MP হৈ থাকিব নোৱাৰিব। সেইটো মানে কৰা হৈছিল এইকাৰণে যে যিটোৱে দলত্যাগ কিজানি বাধা দিব পাৰেই, সেইটো কাৰণে কৰা হৈছিল। কিন্তু এই আইনেও কিন্তু দলত্যাগৰ যিটো প্ৰৱণতা এইটো হ্ৰাস কৰিব পৰা নাই। ভাৰতীয় ৰাজনীতিত দলত্যাগৰ সমস্যাটো এটা অতি জটিল সমস্যা। আমি প্ৰায়ে দেখিবলৈ পাওঁ যে এটা দলৰ এটা ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে জয়ী হোৱাৰ পিছতো আন এটা ৰাজনৈতিক দলত যোগদান কৰে এনেকুৱা। কিন্তু আইনটো এইটো যে তেওঁ নিজৰ যিটো পদ MLA হৈ থাকিলে MLA পদটো বা MP হৈ থাকিলে MP পদটো তেওঁ দলত্যাগ কৰিলে কি হ'ব লাগিব? হেৰুৱাব লাগিব। কাৰণ জনসাধাৰণে বিজেপিৰ কাৰণে সেই মানুহজনক ভোট দিছে বা কংগ্ৰেছৰ কাৰণেহে ভোট দিছে তেওঁ, হয়নে? তেওঁ সেইটো পাৰ্টিৰ পৰাহে জয়ী হৈছিল। গতিকে তেওঁ যদি বেলেগ দলত যোগদান কৰে তেতিয়াহ'লে তেওঁ সেই পদটো এৰিব লাগিব। তেওঁ MP হ'লে MP পদ এৰিব লাগিব, MLA হ'লে MLA পদ এৰিব লাগিব। গতিকে এইখিনি হৈছে দলত্যাগৰ কথা। গতিকে আজিলৈ ইমানখিনি। আমি 1969ৰ ৰাষ্ট্ৰপতিৰ যিটো নিৰ্বাচন এইটোৰ কথা আলোচনা কৰিম, আৰু 1971ৰ ইলেকশ্যনৰ কথাও আমি ইয়াৰ পিছৰটো ভিডিঅ'ত পঢ়ি চাম। তোমালোকে মই বুজাই দিছোঁ যদিও কিতাপখন মেলি চালে অকণমান সুবিধা হ'ব। প্ৰত্যেকটো বস্তু মিলাই চাবা কিতাপৰ লগত, আৰু কিবা সুধিবলগীয়া থাকিলে মোৰ পাৰ্চনেল নাম্বাৰত